ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত আখৈফুটীয়া গাঁৱৰ আমগুৰি ঘাটৰ সমীপৰ এজোপা গছত পুৱাই চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এটি মৃতদেহ। আমি আপোনালোকক আজি পৰাগ নিউজক আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। আপোনালোকে ইমান কম সময় নষ্ট কৰি আমাক ইয়াত যে আহি উপস্থিত হৈছে, গতিকে আপোনালোকক পৰাগ নিউজক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি 2 নং হিলুদাৰী গাঁৱৰ নিবাসী আমাৰ আজি যোৱা 25 তাৰিখৰ পৰা তেওঁলোক নিৰুদ্দেশ তিলক গগৈ নিৰুদ্দেশ হৈ আছিল। গতিকে আজি 27 তাৰিখ ৰাতিপুৱা 7:30 বজাত তেওঁক মৃত বুলি আমাক জনালে এজন ব্যক্তিয়ে দেখি। গতিকে আমি গাঁৱৰ সকলো ৰাইজ আহি উপস্থিত হৈছে সেই জেগাত। গতিকে আজি আমি তেওঁ কিনো জনাম, ভগৱন্তই তেওঁক যেনেকৈ সৃষ্টি কৰি ৰাখিছিল আৰু যেনেকৈ যাবলগীয়া আছিল, গতিকে তেওঁ পৰগামী হৈছে। গতিকে তেওঁ গাঁওখনৰ বহুত ৰাজহুৱা কামত তেওঁ ওতঃপ্ৰোত হিচাপে জড়িত আছিল। গতিকে আমি সকলো 2 নং হিলুদাৰীবাসী ৰাইজে মৰ্মাহত হৈছে। ঘৰত কিবা লাগি আহিছিলে নেকি? ঘৰৰ সম্পৰ্কে ময়ো অলপমান আঁতৰত থাকোঁ, গতিকে ঘৰত লগা বুলি আমি শুনা নাই। আৰক্ষী চকীত খবৰ দিছিলেনে? আৰক্ষী চকীত ভাবেলি তেওঁলোকে মোবাইলটো কথা আৰু মানুহটো ওলাই গৈছে বুলিহে তেওঁলোকে ঘৰৰ মানুহে পৰিবাৰহে খবৰ দিছে বুলি শুনি পাইছোঁ। এতিয়া গছত হেঙিং কৰি থকা অৱস্থাত আমি দেখা পাওঁ আৰু পুলিচ প্ৰশাসন আৰু লগতে বিষয়ববীয়াসকল আহি তেওঁক গছৰ পৰা নমোৱা দেখা পাওঁ। মৃতদেহটো ঢকুৱাখানা 2 নং হিলৈদাৰী গাঁৱৰ তিলক গগৈ নামৰ ব্যক্তিগৰাকীৰ বুলি চিনাক্ত কৰা হৈছে। এই তিলক গগৈ নামৰ ব্যক্তিগৰাকী স্বেচ্ছা অৱসৰী সেনা জোৱান আছিল। গত 25 জুন তাৰিখৰ পৰা নিজ বাসগৃহৰ পৰা নিৰুদ্দেশ হৈ আছিল স্বেচ্ছা অৱসৰী সেনা জোৱানগৰাকী। ঘটনা সংঘটিত হোৱা স্থানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘিলামৰাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।